মৰমৰ ছাত্ৰীসকল, তোমালোকে আগৰ ভিডিঅ'ত মই ত্ৰিকোণমিতিৰ যে সৰু ডাঙৰ ত্ৰিকোণমিতিৰ অনুপাতৰ মানবিলাক কেনেকুৱা হয় সেইটো দেখাইছিলোঁ। আজি সেই তাৰ ওপৰত সংগতি ৰাখি আমাৰ কিতাপত কিছুমান প্ৰশ্ন আছে, সেই প্ৰশ্নখিনি তোমালোকে হেৰি কৰিলে আলোচনা কৰিলে তোমালোকে বুজি পাবা কথাটো। চোৱা, পেজ নাম্বাৰ কিতাপৰ পেজ নাম্বাৰ 222 পেজত 11 নম্বৰ অংকটো তোমালোকে চোৱা। 11 নম্বৰ অংকটো তলত দিয়াবিলাক সত্য নে অসত্য কোৱা, তোমাৰ উত্তৰত যথাযথ উল্লেখ কৰা। ইয়াত লিখা আছে 1 নম্বৰত লিখা আছে 1 নম্বৰত লিখা আছে পেজ নাম্বাৰ ত্ৰিকোণমিতিৰ পেজ নাম্বাৰ 222। পি মানে পেজ, এন মানে নাম্বাৰ, 222। এই 222ত এই 10 এর মান সদায় একতকৈ সৰু। তে মই তোমালোকক এই আগৰ ভিডিঅ'ত কৈছিলোঁ 10 এর মান নাইবা কট এর মান 1ৰ সমান হ'ব পাৰে, 1তকৈ ডাঙৰ হ'ব পাৰে, নাইবা 1তকৈ সৰু হ'ব পাৰে। ইয়াত কৈছে 10 এর মান সদায় 1তকৈ সৰু, তাৰমানে এই কথাটো কি হ'ল, মিছা হ'ল। গতিকে 1 নম্বৰটো কি হ'ব, মিছা। 2 নম্বৰটো কি আছে চোৱা, এই কোনো মানৰ বাবে sec a = 12/5। এতিয়া তোমালোকক মই যোৱা ক্লাছত কৈছিলোঁ যে sec আৰু cosec-ৰ মান সদায় 1তকৈ কি হ'ব, ডাঙৰ হ'ব। কোনো কাৰণতেই 1তকৈ সৰু হ'ব নোৱাৰে, বিশেষ ক্ষেত্ৰতহে 1 হ'ব পাৰে। ইয়াত 12/5 মিন্স 1তকৈ ডাঙৰ। কথাটো তোমালোক বুজি পাইছা নহয়? কাৰণ মোৰ আগৰ যিখিনি ভিডিঅ'ৰ যিটো হেৰি আছিল, ভইচ আছিল, সেই ভইচৰ লগত এইখিনি কথা কি হৈছে, মিলি গৈছে। তাৰমানে এই কোণৰ মানৰ বাবে sec a = 12/5 হ'ব পাৰে। গতিকে এইটো কি হ'ব, সঁচা। এইটো কি হ'ব, সঁচা হ'ব। এতিয়া 3 নম্বৰ, cosecant of angle-ৰ সংক্ষিপ্ত ৰূপ হিচাপে cos a ব্যৱহাৰ কৰা হয়। এইটো তোমালোকে মই যদি কালি আগৰ ক্লাছত মানে আগৰ আলোচনা কৰা হোৱা নাই, কিন্তু এনে তোমালোকে জানিবা যে এইটো শুদ্ধ নহয়। এইটো শুদ্ধ নহয়। cos এর মানে আসল ৰূপটো cosine, আৰু এইটো cosecant of angle এর সংক্ষিপ্ত ৰূপটো হৈছে cosec a। গতিকে এইটো মিছা। 3 নম্বৰটো মিছা। 3 নম্বৰটো মিছা। এতিয়া 4 নম্বৰটো চোৱা, cot আৰু a ৰ পূৰণফল cot a। cot আৰু a ৰ পূৰণফল cot a, এইটো পূৰণফল নহয়, এইটো এটা বাহুবোৰৰ অনুপাতৰ লগত কোণৰ সম্পৰ্ক যিটো, সেইটোহে, পূৰণফল নহয়। গতিকে এইটো মিছা। এইটো মিছা। এতিয়া মই 5 নম্বৰটো আলোচনা কৰিছো, কোনো এটা কোণ থিতাৰ বাবে sin θ = 4/3। 4/3 হোৱাৰ লগে লগে 1তকৈ কি হৈ গ'ল, বেছি হৈ গ'ল। 1তকৈ বেছি, মই যোৱা ক্লাছত কৈছিলোঁ যে sin θ আৰু cos θ ৰ মান কোনো কাৰণতেই 1তকৈ বেছি হ'ব নোৱাৰে, সদায় 1তকৈ কম হ'ব, নাইবা বিশেষ ক্ষেত্ৰত কি হ'ব পাৰে, 1 হ'ব পাৰে। ইয়াত কি হৈ আছে, sin θ ৰ মান 4/3। বুজি পালা নহয়? চ' আগৰ ভিডিঅ'ৰ লগত এইখিনি কথা ধুনীয়াকৈ মিলি গৈছে। আৰু যদি সেই আগৰ ভিডিঅ'খিনিত বুজা হৈ নাথাকে তোমালোকৰ, বা আগৰ কথাখিনি তোমালোকে যদি নাজানা, তেন্তে এইটো মুখস্থৰ নিচিনা কৰিব লাগিব, মুখস্থ কৰাৰ নিচিনা হ'ব। গতিকে এইটো কি হ'ব, 5 নম্বৰটো কি হ'ব, মিছা হ'ব। মাত্ৰ দেখা গ'ল মাত্ৰ এই 2 নম্বৰটোহে সঁচা। মৰমৰ ছাত্ৰীসকল, মোৰ ইউটিউব চেনেলটোৰ নাম Math Solution 10। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। মোৰ চেনেলৰ ছাবস্ক্ৰাইবাৰৰ সংখ্যা 200 মান হোৱাৰ লগে লগে মই
এই তোমালোকৰ লাইভ ক্লাছ দিম। এতিয়া অলপ কেইটা মই মানে যোৱা ক্লাছত পৰা এইটোলৈ তৃতীয় থাৰ্ড ভিডিঅ', গতিকে মই মানে ইমান ছাবস্ক্ৰাইবো হোৱা নাই। গতিকে তোমালোকে যদি ছাবস্ক্ৰাইব কৰি সহায় মোক কৰা আৰু তোমালোকেও যদি সহায় হ'বলৈ চেষ্টা কৰা, তেন্তে মই 200 মান ছাবস্ক্ৰাইব হোৱাৰ লগে লগে মই লাইভ ক্লাছ দিম। তোমালোকে মোৰ লগত থাকিব পাৰিবা, তোমালোকে নিজে উপকৃত হ'ব পাৰিবা। থেংক ইউ।